এইবাৰ জুবিন গাৰ্গৰ জীৱনক লৈ নিৰ্মাণ হ'ব অসমীয়া চলচ্চিত্ৰ। মুনীন বৰুৱাৰ জীৱনভিত্তিক অসমীয়া চলচ্চিত্ৰ ভাইমন্দাৰ ব্যাপক সফলতাৰ পাছত উৎসাহিত হৈ পৰিছে চলচ্চিত্ৰখনৰ লগত জড়িত সকলো কলা কৌশলী। অসমীয়া দৰ্শকে চলচ্চিত্ৰখন আদৰি লোৱাৰ বাবে অধিক উৎসাহিত হৈ পৰিছে প্ৰযোজক শ্যামন্ত গৌতম আৰু পৰিচালক শশাংক সমীৰ। সম্পূৰ্ণ অসমবাসী প্ৰতিগৰাকী অসমীয়ালৈ বহুত বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইমন্দাক অতি বেছিকৈ মৰম দিয়া আৰু অতি বেছিকৈ আশীৰ্বাদ দিয়াৰ বাবে, আৰু ভাইমন্দাৰ এই তৃতীয় সপ্তাহটো সম্পূৰ্ণৰূপে হাউচফুল কৰি ৰখাৰ বাবে। আৰু মই ভাবোঁ যে অনাগত বহু সময়লৈকে ভাইমন্দাক এনেধৰণে মৰম দি আগবঢ়াই লৈ যাব। আৰু এই গোটেই কথাটো ভাইমন্দাৰ বিষয়ে আগবাঢ়োঁতেই আজিৰ পৰা ঠিক 5 বছৰ আগতে শ্যামন্তক দাৰ মনলৈ সপোনলৈ আহিল, বা সেইধৰণে তেওঁ সপোন ৰচনা কৰিলে আৰু মোক ফোন কৰি জনালে। তাৰপিছৰ পৰাই গোটেই প্ৰচেছটো ষ্টাৰ্ট হ'ল, আৰু সেইধৰণে আমি আৰম্ভ কৰাৰ পাছত আমি ৰিচাৰ্চ কৰি বা সেইধৰণে কাম কৰি প্ৰায় 360জনতকৈ অধিক অভিনেতাক স্ক্ৰিপ্টেৰে সামৰি আমি শ্বুটিং কৰিলোঁ। অসমৰ বিভিন্ন ঠাইতো সৰ্বমুঠ 125টা ঠাইত, আমি তাতকৈ বেছি অসম ঠাইত আমি শ্বুটিং কৰিলোঁ, আৰু শেষত যোৱা 23 মে' তাৰিখে আপোনালোকৰ সন্মুখলৈ চিনেমাখন আমি আগবঢ়াই দিলোঁ। এই গোটেই দীঘলীয়া প্ৰচেষ্টাটোত বহুকেইজন বিশেষ ব্যক্তিৰ সহায় সহযোগিতা ডেফিনেটলি আছে, কিন্তু 90 বছৰীয়া এই অসমীয়া চিনেমাৰ এই দীঘলীয়া যাত্ৰাটোক প্ৰত্যেক সময়তে সোঁৱৰণ কৰিবলৈ আৰু কোনোবাখিনি সময়ত মই অসমীয়া বুলি অহংকাৰ কৰিবলৈ বিচাৰি, আৰু সেই বিশেষ দৃষ্টান্তটোক আমি চিনেমাৰে বিশেষভাৱে প্ৰত্যেকগৰাকী পুৰুষা চিনেমা কৰ্মীলৈ বহু বেছিকৈ শ্ৰদ্ধাঞ্জলি আৰু ধন্যবাদ জ্ঞাপন কৰি আমি আগবঢ়াই দিলোঁ। আৰু তাক ইমান উলহ মালহেৰে ইমান ধুনীয়াকৈ সকলোৱে উদযাপন কৰি আমাক আঁকোৱালি লৈ পেলাই আমাক আশীৰ্বাদ সূচক হিচাপে প্ৰত্যেকে মৰম দিছে, তাত আমি অভিভূত হৈছোঁ। আৰু এই মৰম প্ৰত্যেক সময়তে অসমীয়া চিনেমালৈ সদায় থাকক বুলি আশা কৰিছোঁ। কিমান বছৰ লাগিলে আপোনাৰ ষ্টাৰ্টিং পৰা এণ্ডিঙলৈকে? আমি 2020 চনৰ পৰা গোটেই প্ৰচেছটো ষ্টাৰ্ট কৰিছিলোঁ। 2020 চনত আমাৰ গোটেই সপোনটো আৰম্ভ হৈছিলে। তাৰপিছত আমি ঠিক লকডাউনৰ মাজত আৰম্ভ হৈছে। লকডাউনৰ পিছতে আমি 2020 আগষ্ট মানত আৰম্ভ হৈছে। তাৰপিছতে আমি ৰিচাৰ্চ টিম এটা বনাই পেলাই কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। ঠিক সেই ৰিচাৰ্চ টিমটোৰ 10 মাহমান কাম কৰাৰ পিছত প্ৰায় 1.5 বছৰ সময় আমি স্ক্ৰিপ্টিঙত কাম কৰিলোঁ। তাৰপিছত 10 মাহ সময় আমি প্ৰি প্ৰডাকশ্যনৰ কাম কৰিলোঁ। দেন আমি সৰ্বমুঠ 90 দিনমানৰ শ্বুটিং কৰিলোঁ, আৰু তাৰপিছত প্ৰায় এবছৰ জোৰা আমাৰ পষ্ট প্ৰডাকশ্যন। বিশেষভাৱে কিছুমান গীত আছে, যিবিলাক গীত তাৰ কথা, তাৰ সুৰ, এই সকলোবিলাকেই চাগে পৰিচিতি দিয়ে গোটেই বিশ্বৰ সংগীতত, যে মই ক'ৰ গীত, মই কি গীত। আৰু সেইখিনি তেনেকুৱা ধৰণৰ এটা বিশেষ ধৰণৰ অনুভৱেই প্ৰত্যেক সময়তে কৰা এটা গীতেই হৈছে মন হীৰাদৈ। অসমীয়া প্ৰত্যেকজন মানুহৰ অসমীয়া হৈ জন্ম হৈ অহা, অসমীয়া হৈ জন্ম হৈ থকা, জীয়াই থকা, আৰু অসমীয়া হৈ জীয়াই থাকিবলগীয়া প্ৰতিটো প্ৰজন্মই বহুত অসমীয়া হিচাপে লৈ থাকিব পৰা এটা গীত। এই গীতটো বিশেষভাৱে বোৱাৰী চিনেমাখনৰ গীত আছিল। শিৱপ্ৰসাদ ঠাকুৰদেৱে চিনেমাখন পৰিচালনা কৰিছিল, প্ৰযোজনা কৰিছিল তপব্ৰত বৰুৱাদেৱে। আমি যাক কেকুদা বুলি কৈছোঁ, আমি চিনেমাখনত দেখাইছোঁ। আৰু এই চিনেমাখনৰ বিষয়ে বিভিন্ন সময়তে আমি ৰিচাৰ্চ কৰোঁতেও বা বিভিন্ন সমল পাওঁতেও বা সেই কথাটোও আমি উল্লেখ কৰিছোঁ, কিন্তু শেহতীয়াভাৱে আমাকো জনাইছে আমাৰ পল্লৱিতা দাস, তেখেতৰ মানে আমাৰ জীয়ৰী কাহিনীকাৰ। চিনেমাখনৰ কাহিনীকাৰ হ'ল বসন্ত দাস ডাঙৰীয়া, আৰু চিনেমাখনৰ স্ক্ৰিপ্ট লিখিছে ভাইমন্দে, এই কথাটোৱে উল্লেখ আছে। গতিকে সেই চিনেমাখনৰ উপেন কাকতিদেৱে সংগীত কৰিছে, বিপুল চেতিয়া ফুকনে গীতটো লিখিছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ অমৰ গীত মন হীৰাদৈ। সেইটোক আমি ৰিক্ৰিয়েট কৰিছোঁ, আৰু ৰিক্ৰিয়েট কৰিবলৈ পাৰ্মিশ্যন আমি মৃদুলা বাইদেৱে দিছে, তাৰ বাবে মৃদুলা বাইদেউক বহুত বেছিকৈ ধন্যবাদ। আৰু তাৰ সেই গীতটো আমি ইতিমধ্যে চিনেমাত সংপৃক্ত কৰিছোঁ। সেই বিশেষ এৰাটোক আমি এটা গীতেৰেই দেখাব বিচৰাৰ ইচ্ছাৰে তাক বহুত ধুনীয়াকৈ সকলোৱে আঁকোৱালি লৈছে। তাৰে যিটো ভিডিঅ' ভাৰ্চন ৰিক্ৰিয়েটেড আমাৰ চিনেমাখনৰ ভাৰ্চনটো, কিন্তু বহুতে আমাক দাবী কৰি আছে, বহুতে আমাক লাগে কৈ আছে। সেইবাবে শ্যামন্তদায়ো চিন্তা কৰিবলৈ আজিৰ বিশেষ দিনটোত যোৰহাটৰ মাটিত আকৌ এবাৰ ৰজলাৰ ঠিক নিচেই কাষতে ৰজলা পথাৰৰ ইউটিউবত উপলব্ধ হ'ব, ইতিমধ্যে উপলব্ধ হৈছে। জুবিন গাৰ্গে অনুমতি দিলে সকলো ইতিবাচক হ'লে তেওঁলোকে নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ জীৱন ভিত্তিক এখন চলচ্চিত্ৰ। আজি যোৰহাটত চিনেমাখনত সন্নিৱিষ্ট অসমীয়া কালজয়ী গীত মন হীৰাদৈৰ নতুন সংস্কৰণ মুকলি কৰা হয়। উপস্থিত থাকে টিম ভাইমন্দাৰ ভালেখিনি কলা কুশলী। নতুন গীতটোত কণ্ঠদান কৰিছে মন্তুমণি শইকীয়াই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। বায়'পিকটো হ'বই লাগে, আৰু বায়'পিকত টিপিকেলি জেনেৰেলি নিজে অভিনয় নকৰে, আৰু তেনেকৈ হ'লেই হয়তো ভাল হ'ব। কাৰণ কিয় কাৰণে তেওঁৰ সৰুকালৰ পৰা গোটেই সময়খিনি দেখুওৱা হ'ব। নিজে এক্টিং কৰিলে হয়তো এতিয়া এই য়াং এজটো দেখুৱাবলৈ অলপ দিগদাৰ হ'ব। কিন্তু আগৰখিনি য়ং এজত বেলেগ থাকিলে, কিন্তু লাষ্টলৈ এতিয়া জুবিনৰ এই যে দাবী কৰা সময়ত
এজনকো বেছি বুজিছোঁ, জানিব। আপোনাৰ সেইটো গম পাইছোঁ। তেনেকৈ হ'ব পাৰে, যিয়ে নহওক মানে তেওঁৰ ওপৰত এখন ছবি নিশ্চয় নিৰ্মাণ হ'ব লাগে আৰু তেওঁৰ সেই কামখিনিৰ কাৰণে যিটো ৰিচাৰ্চ হ'ব লাগে সেই বস্তুবোৰ এতিয়াই আৰম্ভ হোৱাটো দৰকাৰ। ৰিচাৰ্চ হ'ব লাগে, নিৰ্মাণ হ'ব লাগে, সেইটো আমাৰ কথা। আপোনালোকে সেইটোত আগবাঢ়িব নেকি সেইটোহে কিনিছিল লাগে। সেইটো নিশ্চয় আগবাঢ়িব পাৰি, তাৰ কাৰণে আমি কথা পাতিব লাগিব আৰু আমি প্ৰথমতে জুবিন গাৰ্গৰ পাৰ্মিশ্যন ল'ব লাগিব। গতিকে আমি কথা পাতিম আৰু যদি সকলো আগলৈ কি হয় তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনাক নিশ্চয় জনাম।